নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কিবা টপিক ব্ৰেকিং নিউজ। আজি হৈছে 3 এপ্ৰিল। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। প্ৰস্তুত কৰা হৈছে PMAYৰ অধীনত নতুন তালিকাত নাম থাকিলে চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা লাভ কৰিব। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 3000 টকা প্ৰদান কৰিব। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি কৰিছে। আত্মগোটৰ প্ৰতিজন মহিলাৰ বেংক একাউণ্টত 25,000 টকা সোমাব। যদি আপুনি 10,000 টকা লাভ কৰিছে তেন্তে আপোনাৰ অত্যন্ত ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে অসমৰ প্ৰতিজন জনতাই লাভ কৰিব কেইবাবিধ সামগ্ৰী, লগতে পিঠাতেল লাভ কৰিব। আৰু ৰেচন কাৰ্ড থাকিলে আপুনি চাউলৰ লগতে এই কেইবিধ সামগ্ৰী সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। চৰকাৰী ঘৰ নোপোৱা সকলৰ বাবে আহি গ'ল ভাল খবৰ। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAYৰ অধীনত চৰকাৰী ঘৰ। আপুনি চৰকাৰী ঘৰৰ প্ৰথম কিস্তিত টকা পোৱা নাই নেকি? তেন্তে আপোনাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিছে বৃহৎ ঘোষণা। নিৰ্বাচনী প্ৰচাৰৰ মাজতে নৰেন্দ্ৰ মোদীয়ে ডাঙৰ ঘোষণা কৰিছে চৰকাৰী ঘৰক লৈ। যিসকলে চৰকাৰী ঘৰ পোৱা নাই চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা ৰিলিজ কৰিব। যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে, নতুনকৈ আৰু 30 লাখ মানুহে কৈছে জিঅ' টেকিং। আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে নেকি? তেনে ক্ষেত্ৰত আপুনি চৰকাৰী ঘৰ টকা লাভ কৰিব। প্ৰথমতে চৰকাৰী ঘৰৰ বাবে নতুন এখন তালিকা প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা। কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে চৰকাৰী ঘৰ লাভৰ পৰা। জিঅ' টেকিং কৰি থোৱা প্ৰায় 3,25,000 লোকে পাব চৰকাৰী ঘৰ। অসমৰ প্ৰতিগৰাকী হিতাধিকাৰীক চৰকাৰী ঘৰ প্ৰদান কৰিব। ইয়াৰ পাছতে সম্পূৰ্ণ হ'ব প্ৰায় 30 লাখ মানুহৰ জিঅ' টেকিং। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ। 27 লাখ হিতাধিকাৰী চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং সম্পূৰ্ণ হৈছে। এতিয়া আৰু 3,25,000 লোকৰ বাবে চৰকাৰী ঘৰৰ বাবে ভেৰিফাই প্ৰক্ৰিয়া আৰম্ভ হৈছে। আৰু এইখিনি সম্পূৰ্ণ হ'লে 30 লাখ হিতাধিকাৰীৰ একাউণ্টত চৰকাৰী ঘৰ টকা প্ৰদান কৰা হ'ব। কিস্তি হিচাপত ধন দিয়া হ'ব ঘৰ নিৰ্মাণ কৰিবলৈ। প্ৰথম কিস্তিৰ ধন পোৱাৰ লগে লগে ঘৰৰ ফাউণ্ডেশ্যন বনাব লাগিব। ঘৰ বনোৱা আৰম্ভ নকৰে দ্বিতীয় কিস্তিৰ ধন দিয়া নহ'ব। গতিকে PMAY ধন পোৱাৰ লগে লগে ঘৰ বনাওক, অন্যথা নাপাব চৰকাৰী আৰু সা সুবিধা। অসমত কোনোবাৰো কেঁচুৱা থাকিব নালাগে প্ৰতিশ্ৰুতি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ আকৌ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব নালাগে। এতিয়া চৰকাৰী ঘৰ টকা ৰিলিজ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী ঘৰক লৈ বৃহৎ ঘোষণা কৰিছে। তাৰ পিছত অসমবাসীৰ ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। অধিক দাম দি কৃষকৰ পৰা ধান আৰু সৰিয়হ ক্ৰয় কৰিব চৰকাৰে। প্ৰতি কুইণ্টেল সৰিয়হ 6,450 টকাকৈ ক্ৰয় কৰিব চৰকাৰে। ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে আহি গৈছে ভাল খবৰ। অধিক দাম দি কৃষকৰ পৰা ধান আৰু সৰিয়হ ক্ৰয় কৰিব চৰকাৰে। 2,550 টকাকৈ প্ৰতি কুইণ্টেল ধান ক্ৰয় কৰিব চৰকাৰে। কৃষকসকলক সকাহ দিয়াৰ বাবে চৰকাৰে ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। কৃষকক ফল খবৰ দি এই বৰ্ধিত মূল্যৰ কথা ঘোষণা কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। তাৰ পিছত অসমবাসীৰ ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ৰাজ্যৰ মহিলাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। মুখ্যমন্ত্ৰী অৰুণোদয়ৰ ধন বৃদ্ধিৰ সংকল্প হাতত লৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আপুনি অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈছে নেকি? তেনে ক্ষেত্ৰত সকলোৱে লাভ কৰিব অৰুণোদয় আঁচনি। 1,250 টকাৰ পৰা 3,000 টকা হ'ব অৰুণোদয়ৰ ধনৰাশি। 2026ত বিজেপি চৰকাৰ আহিলে মুখ্যমন্ত্ৰীয়ে পূৰণ কৰিব প্ৰতিশ্ৰুতি। আৰ্থিকভাৱে সবল হ'ব ৰাজ্যৰ মহিলাসকল। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো মহিলাক অৰুণোদয় আঁচনি প্ৰদান কৰিছে। আপুনি অৰুণোদয় আঁচনিৰ টকা পোৱা নাই নেকি? তেনে ক্ষেত্ৰত নতুনকৈ ৰাজ্যত 15 লাখ হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় আঁচনি। অৰুণোদয় 4.0 অধীনত এই টকা প্ৰদান কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 1,250 টকাৰ পৰিৱৰ্তে 3,000 টকা লাভ কৰিব প্ৰতিগৰাকী হিতাধিকাৰী। যদি আপুনি অৰুণোদয় আঁচনি 9,000 টকা পোৱা নাই তেনে ক্ষেত্ৰত সেইসকল হিতাধিকাৰীক 9,000 টকা একেলগতে প্ৰদান কৰিব। মুঠ আপুনি 3,000 টকাৰ লগতে 9,000 টকা লাভ কৰিব। 12,000 টকা লাভ কৰিব প্ৰতিগৰাকী অৰুণোদয়ৰ হিতাধিকাৰীয়ে। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জানিব পাৰে। তাৰ পিছত অসমবাসীৰ ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। মুখ্যমন্ত্ৰীক অপেন চেলেঞ্জ আছাদুদ্দিন অছিৰ।
মুছলমানৰ কামিহাৰ ক'ত ভাঙিব ক'ব লাগিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমৰ মুছলমানক গুলি কৰিব খোজা হিমন্ত বিশ্ব শৰ্মা প্ৰথমতে অচিক গুলিয়াব লাগিব এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে আছাদুদ্দিন অচিয়ে। অসমত নিৰ্বাচনী প্ৰচাৰ চলাই এনেকুৱাকৈ আছাদুদ্দিন অচিয়ে কৰিছে বৃহৎ মন্তব্য। অসমৰ মুছলমানক শেষ কৰাৰ পূৰ্বে মোক শেষ কৰক, মুছলমানক সাহস দিবলৈ মই অসমলৈ আহিছোঁ বুলি মন্তব্য কৰিছে আছাদুদ্দিন অচিয়ে। কোনেও হিমন্ত বিশ্ব শৰ্মাক ভয় কৰাৰ দৰকাৰ নাই, কোনেও জীয়াই নাথাকে, অন্যায় এদিন শেষ হ'ব। মছজিদ দৰগাহ কাঢ়ি লোৱাৰ চেষ্টা বিজেপিৰ। অসমত মুছলমান নেতাক শক্তিশালী কৰিব লাগিব। অসমত মুছলমানক ঘৰৰ পৰা উলিয়াই দিয়া হৈছে আৰু এনকাউণ্টাৰৰ নামত অত্যাচাৰ চলোৱা হৈছে, বাংলাদেশৰ নামত হাৰাশাস্তি কৰা হৈছে। মুছলমানক একত্ৰিত হ'বলৈ আহ্বান আছাদুদ্দিন অচিৰ। অসমৰ মুছলমানক শেষ কৰাৰ পূৰ্বে মোক শেষ কৰক, আছাদুদ্দিন অচিয়ে নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে। আছাদুদ্দিন অচিয়ে যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। জুবিনৰ ন্যায়ৰ প্ৰসংগত সৰব হৈ পৰিছে ৰাহুল গান্ধী। 100 দিনৰ ভিতৰত কংগ্ৰেছে ন্যায় দিব জুবিনক। অসমত উপস্থিত হৈ ঘোষণা কৰিছে ৰাহুল গান্ধী। ইয়াৰ ৰাহুল গান্ধীৰ ব্যক্তিগত মন্তব্য বুলি মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। ইয়াৰ ৰাজনৈতিকভাৱে একেবাৰে বেলেগ বুলি মন্তব্য কৰিছে। জুবিনে অসমৰ প্ৰতিজন সৰ্বসাধাৰণ প্ৰতিনিধিত্ব কৰিছিল, কিন্তু আমি জুবিনক ভাল পাওঁ, সন্মান কৰোঁ। জুবিন গাৰ্গৰ পৰিয়ালে বাৰে বাৰে কৰা অনুৰোধৰ পাছতো নাই সঁহাৰি। কংগ্ৰেছৰ ইস্তাহাৰৰ পৰা এতিয়াও উঠাই লোৱা নাই জুবিনৰ বিষয়। জুবিনক ন্যায় দিয়াটো ৰাহুলৰ ব্যক্তিগত প্ৰতিশ্ৰুতি বুলি মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। 100 দিনৰ ভিতৰত কংগ্ৰেছে ন্যায় দিব ৰাহুল গান্ধী। এনেকুৱাকৈ ৰাহুল গান্ধী অসমত নিৰ্বাচনী প্ৰচাৰ চলাই কৰিছে বৃহৎ মন্তব্য। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ৱাচিক কেনেকৈ ট্ৰিটমেণ্ট কৰিব লাগে মই জানো। পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ মন্তব্য কৰিছে। আছাদুদ্দিন অচিৰ মন্তব্যৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া। অসমত সাম্প্ৰদায়িক মন্তব্য কৰিলে কি ট্ৰিটমেণ্ট কৰিব লাগে মই জানো। ভালদৰে ট্ৰিটমেণ্ট পাব আছাদুদ্দিন অচিয়ে। অকল মই নহয়, ৱাচিও উফৰি যাব। যিয়ে জন্মিছে এদিন মৰিবই লাগিব। পৃথিৱীত কেৱল ভগৱানে সদায় থাকিব, ভগৱানৰ বাদে আৰু কোনেও নাথাকিব পৃথিৱীত। নিৰ্বাচনী সভাত ৱাচিয়ে কৰা মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰৰ মাজতে যিটো মন্তব্য কৰিছে জনতাই কি ক'ব? জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। অসমীয়াতে অসমবাসীক 11 টকা গ্যাৰাণ্টি দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অসমত নতুনকৈ প্ৰদান কৰা হ'ব 15 লাখ PMAYৰ অধীনত চৰকাৰী ঘৰ। ইতিমধ্যে 22 লাখ ঘৰ অসমৰ জনতাই লাভ কৰিছে। যদি আপুনি চৰকাৰী ঘৰ পঢ়ে তেন্তে আপোনাৰ বাবে ভাল খবৰ দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। প্ৰতি বছৰে ক্ষুদ্ৰ কৃষকক 11,000 টকাকৈ প্ৰদান কৰা হ'ব আৰু ট্ৰেক্টৰ, পাৱাৰ টিলাৰ পৰা গাই গৰু কিনিবৰ বাবে দিয়া হ'ব বৃহৎ সুবিধা। অসমৰ 11 লাখ কৃষকে ফচল বীমা যোজনাৰ অধীনত লাভ কৰিছে এই সুবিধা। অসমত হ'ব ইউনিফৰ্ম চিভিল কোড। প্ৰথমবাৰলৈ অসমত ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ষষ্ঠ অনুসূচিত এলেকাত অন্তৰ্ভুক্তিৰে সুৰক্ষিত হ'ব আদিবাসীসকলক। কেৱল এয়াই নহয়, কেজিৰ পৰা আৰম্ভ কৰি PGলৈকে দৰিদ্ৰ শিক্ষাৰ্থীৰ শিক্ষা হ'ব সম্পূৰ্ণ বিনামূলীয়া। অসমীয়াতে অসমবাসীক 11 টকা গ্যাৰাণ্টি দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। অসমৰ অবৈধ বাংলাদেশী সকিয়নি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। ৰাজ্যৰ প্ৰতিটো অঞ্চলত হ'ব উচ্ছেদ অভিযান। কোনো ভূমি দখল কৰি ৰাখিব নোৱাৰিব। খিলঞ্জীয়াক দিয়া হ'ব ভূমিৰ অধিকাৰ। মিয়াই দখল কৰি শেষ কৰিছিল চৰকাৰৰ ভূমি, কিন্তু বিজেপিয়ে লৈছে উচিত পদক্ষেপ। কংগ্ৰেছৰ পাপ পাহৰি নাযাব। কংগ্ৰেছে অসমত ঠাই দিছিল অবৈধ নাগৰিকক। অসমৰ অবৈধ বাংলাদেশী সকিয়নি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ড আৰু অৰুণোদয়ক লৈ নতুনকৈ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, অৰুণোদয় আঁচনি পোৱা নাই, আৰু যদি আপোনাৰ ঘৰত অৰুণোদয় আছে, ৰেচন কাৰ্ড নাই নেকি, তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। অৰুণোদয় পোৱা প্ৰতিজন হিতাধিকাৰীৰ আছে ৰেচন কাৰ্ড। যদি আপোনাৰ নাম অৰুণোদয়ৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছে, ৰেচন কাৰ্ডৰ বাবে কটন হৈছে, তেনে ক্ষেত্ৰত আপোনাৰ বাবে আছে এটা সোণালী সুযোগ। ডাঙৰ পৰিয়াল থকা প্ৰতি ঘৰে পাব 2খনকৈ ৰেচন কাৰ্ড। যদি আপোনাৰ
ঘৰতো ডাঙৰ পৰিয়াল আছে তেনে ক্ষেত্ৰত আপুনি 2ৰ পৰা 3খন ৰেচন কাৰ্ড লাভ কৰিব। পৰিয়ালত মহিলা অনুযায়ী প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনি। এটা ডাঙৰ পৰিয়ালে লাভ কৰিব পাৰিব 2টা বা 3টা অৰুণোদয় আঁচনি। লগতে 2ৰ পৰা 3টা ৰেচন কাৰ্ড লাভ কৰিব। ৰেচন কাৰ্ড ভঙাৰ সুবিধা কৰি দিব চৰকাৰে। কিন্তু আপোনাৰ ৰেচন কাৰ্ডৰ পৰা কেনেকৈ আপোনাৰ সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব, লগতে কেনেকৈ সেই ৰেচন কাৰ্ডৰ পৰা নামটো কৰ্তন কৰি নতুনকৈ এটা ৰেচন কাৰ্ড বনাব, ইয়াৰো সুবিধা কৰি দিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সোণপুৰত ডাঙৰ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসী ৰাজত্ব নৈচমৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, 10 মেৰ পাছত মিয়াৰ হাতত নাথাকিব মাটি। সন্দেহযুক্ত লোকৰ পৰা 10 মেৰ পাছত মুক্ত কৰা হ'ব ভূমি। 10 মেৰ পাছত ভয়ংকৰভাৱে চলিব উচ্ছেদ অভিযান। বাংলাদেশী খেদাৰ সন্দৰ্ভত কঠোৰ স্থিতি প্ৰদৰ্শন বিজেপিৰ। মিয়াৰ হাতত থকা সকলো মাটি বেদখলমুক্ত কৰিব চৰকাৰে। নতুন চৰকাৰ গঠন কৰি তীব্ৰ ৰূপত চলা হ'ব বুলডোজাৰ একশ্যন। দুলীয়াজানত উপস্থিত হৈ এনেকুৱাকৈ মন্তব্য কৰিছে দিলীপ শইকীয়াই। তাৰ পিছত অসমবাসী ৰাজত্ব নৈচমৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, অসমত বলবৎ কৰা হ'ব UCC। বিজেপি চৰকাৰ আহিলে UCC বলবৎৰ প্ৰতিশ্ৰুতি হিমন্ত বিশ্ব শৰ্মাৰ। জনজাতিক বাদ দি কঠোৰভাৱে বলবৎ কৰা হ'ব UCC। লাভ জেহাদ লেন জেহাদৰ বিৰুদ্ধে প্ৰণয়ন কৰিব কঠোৰ আইন। বন্ধ হ'ব তালাক হালাল, কেৱল এয়াই নহয় শৰীয়ত আইন। বিবাহ আৰু বিবাহ বিচ্ছেদ লিভ ইন ৰিলেশ্যনত থাকিব প্ৰতিবন্ধকতা। কেৱল এয়াই নহয়, বিবাহ পঞ্জীয়ন হ'ব বাধ্যতামূলক। জোৰকৈ বিবাহ দিলে 7 বছৰৰ জেল হ'ব। লিভ ইনত থাকিলে কৰিব লাগিব পঞ্জীয়ন। আদালতৰ নিৰ্দেশ অবিহনে কৰিব নোৱাৰিব বিবাহ আৰু বিচ্ছেদ, অন্যথা 3 বছৰৰ জেল হ'ব ব্যক্তিৰ। বহু বিবাহ বাতিল কৰিব নোৱাৰিব কোনো ব্যক্তিয়ে। এগৰাকী পত্নী বা স্বামী থাকিলে পাতিব নোৱাৰিব দ্বিতীয় বিবাহ। উত্তৰাখণ্ডৰ পাছত গুজৰাটত গৃহীত হৈছে UCC আৰু সংকল্প পত্ৰ প্ৰকাশ কৰি ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা মন্তব্য কৰিছে UCCক লৈ জনতাই কি ক'ব? আচলতে অসমতে UCC প্ৰযোজ্য হ'ব লাগে নে নাই? জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.